Jai Hind students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ লেসন নম্বৰ 4 টো চাম যাৰ নামটো আছে মোশন এণ্ড টাইম ওকে লেসন নামটো কি আছে মোশন এণ্ড টাইম মানে গতি আৰু সময় ওকে আৰু ইয়াৰে আমি আজি কোৱেশ্চন সেটটো চাম এইকেইটা আছে চাই লওক কোৱেশ্চন আছে কোৱেশ্চন 1 2 3 4 এইবিলাক আছে ঠিক আছে তাৰে পিছত ইয়াতে 5 6 এইবিলাক সব ম্যাথমেটিক্যাল ইয়াতে বহুত কোৱেশ্চন আছে সেইবিলাক আমি চাই লম ওকে তাৰ পিছত 12 লৈকে আছে নেকি নহয় 13 লৈকে আছে ওকে এতিয়া আমি আগতে কোৱেশ্চন 1 টো চাম but before starting the class welcome to my youtube channel exam jyoti and let's start the class with the first question classify the following as motion along straight line circular oscillatory motion মানে যে কেইটামান মোশন দিয়া আছে আমাৰ আমি ক্লাসিফাই কৰিব দিছে বিভাক্ত মানে শ্ৰেণীভুক্ত কৰিব দিছে যে এইটো বস্তু স্ট্রেট লাইন হয় মানে সিধা ৰাস্তা দি যায় আছে নে সার্কুলার হৈ আছে নে অক্সিলেটৰি হৈ আছে ঠিক আছে গতিকে হেনেকে এতিয়া আমি প্ৰথমটো চাম মোশন অফ your hands while running যেতিয়া আমি রানিং মানে দাঁড়ি থাকো সেই সময়ত আমাৰ হাতৰ মোশন গতিটো কেনেকুৱা হয় এটো হ'ব অক্সিলেটৰি মানে আমি এটা সময়ত ফিক্স সময়ত কি কৰো গোল কৰো আৰু সময়টো আৰু হাতটো কি কৰিম গোল গোল কৰি এখিনিৰ পৰা এখিনি লৈকে আনিম মানে এটা ফিক্স সময়ত কি হয় আমাৰ হাতটো বাৰে বাৰে গোল গোল ঘূৰি থাকে ফিক্স সময়ত হেতু হয় অক্সিলেটৰি আৰু ৰাউন্ড মানে গোল গোল যেতিয়া এনেই ঘূৰি থাকে নহয় তাৰ সময় একো ফিক্স নাথাকে হেতু সার্কুলার ওকে সো ইয়াতে আমাৰ হাতটো যে আছে নহয় আমাৰ গোল গোল ঘূৰি থাকে এটা ফিক্স সময়ত সাপোজ 2 সেকেন্ডৰ পিছত মোৰ হাতটো আৰু ঘূৰি পেলে ইয়াতে আহিব আকৌ মোৰ হাতটো ঘূৰিব তলৰ ফালে যাব আকৌ ওপৰ ফালে আনে ঘূৰিব যেতিয়া মই দাঁড়ি থাকিম সো এই কাৰণে আমাৰ হাতৰ মোশনটো কি হ'ব অক্সিলেটৰি মোশন ঠিক আছে কি হ'ব অক্সিলেটৰি মোশন তাৰপিছত মোশন অফ এ হর্স পুলিং আ কার্ট অন এ স্ট্রেইট রড এটা রাস্তা আছে তাতে ঘোড়াটো যে লৈ যায় নহয় তাৰ মোশনটো কেনেকুৱা হ'ব সো মোশন along a straight line কারণ এই সিধা রাস্তা কি হয়েছে যায় আছে হ্যাঁ মোশন অফ এ চাইল্ড ইন এ মেরি গো রাউন্ড যে লৰা ছোৱালী এটা ঘূৰি থাকে নহয় গোল গোল ঘূৰে নহয় এটো আপোনাৰ কি হ'ব সার্কুলার মোশন মানে গোল গোল ঘূৰিব ঠিক আছে তাৰপিছত নেক্সট 6 নম্বৰটো চাবচোন মোশন অফ এ চাইল্ড অন এ সি স মানে জানে নহয় এটা বস্তু যদি ইয়াতে এটা লৰা ছোৱালী বা বহি আছে তে এটা আনটো মানে ওপৰৰ ফালে থাকিব নহয় লৰাটো আৰু যদি সেই লৰাটো যদি এইটো বস্তু তলৰ ফালে আহি যায় তেতিয়া এইটো বস্তু কি হৈ যায় ওপৰৰ ফালে গুচি যায় সেইটো আমি সিস বুলি কওঁ এইটো কি হ'ব এটা ফিক্স সময়ত হয় হা সেই গতি এইটো হ'ব অক্সিলেটৰি মোশন নেক্সট চাবচোন মোশন অফ দ্য হ্যামার অফ এন ইলেক্ট্রিক বেল এইটো কি হ'ব অক্সিলেটৰি মোশন হ'ব ঠিক আছে 6 নম্বৰটো চাবচোন মোশন অফ এ ট্ৰেইন অন এ স্ট্রেইট ব্রিজ যদি এটা ৰাস্তা সিধা ব্রিজ আছে তাতে ট্ৰেইনৰ কেনেকুৱা হ'ব গতি সেইটো হ'ব মোশন along a straight লাইন তাৰ মানে সিধা ৰাস্তাত কি হৈছে ট্ৰেইনটো গতি কৰি আছে ঠিক আছে তাই নেক্সট চাবচোন কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 চাবচোন which of the following are not correct কোনটো মানে শুদ্ধ নহয় হেতু সুধিছে সো the basic unit of time is second ঠিক আছে বেসিক আমি জানো সময়ৰ যে মৌলিক এককটো হয়তো সেকেন্ড হয় এটো শুদ্ধ হ'ব নহয় সো আনসারটো কি দিব ইয়াতে ট্ৰু ঠিক আছে তাৰে পিছত চাবচোন কি দিয়া আছে 2 নম্বৰ 2 every object moves with a constant speed কি সব বস্তু এটা কনস্ট্যান্ট মানে ধ্রুবক গতিৰে যায় নেকি না যায় গতিকে এটো কি হ'ব ফলস হ'ব ঠিক আছে এটো কি হ'ব ফলস তৃতীয় নম্বৰটো চাবচোন distances between two cities are measured in kilometers এটো শুদ্ধ হয় আমাৰ যিকোনো দুটা সিটি চহৰৰ মাজত দূৰত্বটো আমি কিলোমিটাৰতে জোখো ইমান দূৰ আছে গতিকে তাৰে কাৰণ আমি কি কৰিব লাগিব কিলোমিটাৰত জোখা যাব হা সেন্টিমিটাৰ জোখিব পাৰি নেকি মিলিমিটাৰত পাৰি নোৱাৰি but kilometerত পাৰি okay 4 নম্বৰটো চাবচোন the time period of a given pendulum is constant এটা pendulum যে হয় তাৰে time period টো কি হয় constant হয় এটো আপোনাৰ কি হ'ব শুদ্ধ হ'ব ঠিক আছে কাৰণ constant বুলি তো ক'ব নোৱাৰি সব এটা pendulumৰ কি হয় নিজা নিজা time period থাকে এটা সময়ত কি হৈ যায় time period টো বাঢ়ি থাকে এটা সময়ত যায় কমি যায় okay তেতিয়াই pendulum টো জানে নহয় pendulum টো সব এটো বব বুলি কওঁ আমি হয়নে এটো যেতিয়া ইফালে আহিব বেছি দূৰত গ'ল আৰু কম সময়ত গ'ল আকৌ এটো বস্তু ঘূৰিব আৰু এখিনিত আহিব নহয় লাহে লাহে কি হ'ব ইয়াৰে সময়টো কি হৈ যাব কমি গৈ থাকিব মানে বাঢ়ি গৈ থাকিব লাহে লাহে কি হ'ব এই ববটো আহা যোৱা কৰিব কৰি পে এটা সময়ত লাষ্টতে ইয়াতে ৰেষ্ট কৰিব আৰু নিজৰ জায়গাত আহি যাব গতিকে সময়টো যে আছে ইয়াৰে এটো কনস্ট্যান্ট হৈ নাথাকে হা এটো আগতে মানে কি হৈ যায় বেছি থাকে পিছত কমি যায় নহয় তাৰ মানে আগতে তো বহুত কম স্পিডত বেছি দূৰত যায় আহা যোৱা কৰি ৰয় ববটোৱে এটো বব বুলি কয় ঠিক আছে এই ববটো বহুত কম সময়ত আগতে একবাৰ আহা যোৱা হৈ গ'ল লাষ্টত কি হ'ব সময়টো বেছি লাগিব লাহে লাহে এটো কম হৈ যাব কম হৈ পেলে একবাৰ আহি ৰখি যাব গতিকে টাইম পিৰিয়ড যে কনস্ট্যান্ট নহয় ওকে সেই গতিকে এটো কি হ'ব ফলস হ'ব ওকে
এটো কি হ'ব false ঠিক আছে তাৰে পিছত the speed of a train is expressed in meter per hour ট্ৰেইনৰ কি স্পিডটো আমি মিটাৰ per hour ত লিখো নেকি নহয় এটো কিলোমিটাৰ per hour হয় ঠিক আছে এটো কি হ'ব false হ'ব ঠিক আছে তাৰে পিছত চাবচোন Question number 3. A simple pendulum takes 32 seconds to complete of 20 oscillations. So what is the time period of the pendulum? Pendulum time period ওলাব দিছে নহয় A simple pendulum কিমান লয় সময় 32 seconds লয় আমি time period জানো কি time period মানে কি এটা ফিক্স সময়ত পেন্ডুলামে মানে ববটোৱে যে আহা যোৱা কৰিছে এটা অক্সিলেশন লৈছে হেতুকে আমি টাইম পিৰিয়ড বুলি কওঁ তাৰ মানে এটো হল বব পেন্ডুলাম এটো যদি এতে যাব ইয়াতে আহিল নহয় এটো এই পজিশন আকৌ ইয়াৰে পৰা কি হ'ব সেই পেন্ডুলামটো ইফালে যাব এটো হল বি পজিশন ঠিক আছে গতিকে এইখিনি আহা যোৱা কৰোতে আকৌ ইয়াৰে পৰা আকৌ এইখিনি জায়গাটো পাব ঠিক আছে ফিক্স পজিশন এটো যেতে জায়গাটো পালে সেইখিনি যিমান সময় লাগিছে নহয় এটো আমি ওয়ান অক্সিলেশন বুলি কওঁ ওকে কি বুলি কওঁ অক্সিলেশন আৰু ইয়াৰে কাৰণে যে সময় লাগিছে এটো আমি টাইম পিৰিয়ড বুলি কওঁ বুজি পাইছে বস্তুটো হেতু আমি কি বুলি কওঁ টাইম পিৰিয়ড ঠিক আছে আৰু একবাৰ যে ঘুৰিছে এটো কি বুলি কওঁ ওয়ান অক্সিলেশন বুলি কওঁ ঠিক আছে বুজি পাইছে বস্তুটো এনেকে যে আহা যোৱা কৰিলে এনেকে গল আকৌ বস্তুটো বিত আহিল বিৰ পৰা আকৌ এইখিনি মাজত আহি পে ৰখি দিলে এইখিনি সময় যে যিমান সময় লাগিছে এটো হল টাইম পিৰিয়ড আৰু একবাৰ যে ঘুৰিছে ইয়াক আমি কি বুলি কওঁ ওয়ান অক্সিলেশন বুলি কওঁ সো ইয়াতে কৈছে যে 20 বাৰ যেতে এনেকে ঘুৰিছে নহয় তাৰে কাৰণে কিমান লাগিছে 32 সেকেন্ড গতি টাইম পিৰিয়ড ওলোৱা সো টাইম পিৰিয়ড কেনেকে ওলাম তাৰ মানে কি যদি মই একবাৰ ওলাই লওঁ ওয়ান অক্সিলেশনৰ কাৰণে যিমান সময় লাগে হে মোৰ কি টাইম পিৰিয়ড নহয় সো ইয়াতে কি লিখিম যি বস্তু দিয়া আছে কোশ্চেনত হেতু বস্তু লিখিম যে a simple pendulum takes 32 seconds to complete 20 oscillations okay তাৰমানে 20 বাৰ ঘুৰিবৰ কাৰণে দুলনে কি কৰিছে 32 সেকেন্ড লৈছে গতিকে টাইম পিৰিয়ড ওলোৱা what is the time period of the pendulum so answer to sabostun কেনেকে লিখিম গতিকে কেনেকে লিখিম ইয়াতে time taken to complete okay to complete 20 oscillations okay 20 oscillations কিমান হল মানে 20 বাৰ ঘূৰণ হোৱাৰ কাৰণে যে সময় লাগিছে এটো হৈছে 32 seconds okay এটো বস্তু মই ৰাফলি বুজাইছো হা এতেকে time taken to complete one oscillation ঠিক আছে one oscillation এর কাৰণে কিমান হ'ব 32 seconds উপৰ থাকিব তলত এই 22 যে আছে নহয় তলত আহি যাব ওকে এতিয়া আমি যদি ইয়াক হৰণ কৰিম যিমান পাম হেই হ'ব ইয়াৰ আনসার ঠিক আছে গতিকে এতে চাবচোন আপোনাক মই বস্তুটো বুজাই দিলো what is time period নহয় এতিয়া মই আপোনাৰ 32 by 20 ডিভাইড কৰি দেখাই দিও এতিয়া 32 ক মই 20 তে ডিভাইড কৰিম ঠিক আছে এটো একবাৰো যাব নহয় 20 20 গুণ 20 মাইনাস এটা কৰিম মই কিমান হ'ব 12 হ'ব হয়নে 12 হল এতিয়া পয়েন্ট দিম 6 হল 6 বাৰে যাব নহয় 20 6 গুণ 120 গতিকে মাইনাস কৰিলে 0 পাম গতিকে আনসার কিমান পাম মই 1.6 সেকেন্ড ঠিক আছে এতিয়া আমাৰ টাইম পিৰিয়ড যে হয় 1.6 সেকেন্ড হ'ব ঠিক আছে কেনেকে লিখিম আমি জানো যে what so we know that এটা লাইন লিখিম we know that time period is what time period of a pendulum okay time period of a pendulum ঠিক আছে of a pendulum is time taken okay is the time taken by it okay by it to complete one oscillation okay to complete one অক্সিলেশন এটুকু আমি কি বুলি কওঁ টাইম পিৰিয়ড বুলি কওঁ গতিকে ইয়াতে ওয়ান অক্সিলেশনত মোৰ সময় কিমান লাগিল 1.6 সেকেন্ড এই গতিকে টাইম পিৰিয়ড কি হ'ব therefore টাইম পিৰিয়ড ওকে টাইম পিৰিয়ড of the pendulum is কিমান হ'ব 1.6 seconds okay বুজি পাইছে বস্তুটো এই গতিকে মোৰ আনসারটো কিমান হ'ল 1.6 সেকেন্ড ওকে এটো হলো আমাৰ ইয়াতে টাইম পিৰিয়ড ঠিক আছে বুজি পাইছে বস্তুটো তাৰ মানে একবাৰ ঘুৰন্তে যিমান সময় লাগিছে এটো হৈছে তাৰ টাইম পিৰিয়ড ওকে এতে সাইডত আপোনালোকে এই ডিভাইডটো কৰি দেখাব ওকে নহলে বাইদেউহতে বুজি ভাবিব যে আপোনালোকে কভাৰ পৰা চাই লিখিছে নিজে কৰা নাই নহয় গতিকে ধুনীয়াকৈ ডিভাইড কৰি সাইডত কাখত দেখাই দিম ম্যাচ কৰাৰ নিয়মে হয় এটো হা নেক্সট কোশ্চেন 4 টো চাবচোন the distance between two stations is 240 km দুটা ষ্টেচনৰ মাজৰ দূৰত্ব কিমান 240 kilometer a train takes 4 hours to complete this distance আৰু সময় কিমান লাগিছে নো 4 ঘন্টা ঠিক আছে গতিকে আপোনাৰ কি ওলাব দিছে স্পিড ওলাব দিছে স্পিড মানে কি আমি জানো ডিসটেন্স বাই টাইম ওকে গতিকে লিখি দিও distance is equal to distance কি দিয়া আছে distance equal to কিমান দিয়া আছে 240 kilometer okay again time কিমান দিয়া আছে time is equal to
4 hours নহয় গতিকে স্পিড কিমান হ'ব এতিকে স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম ওকে distance covered by time distance by time দিব পাৰে okay ইমান লিখি থাকিব দৰকাৰ নাই distance by time দিব পাৰে distance মানে 240 আৰু সময়টো হ'ব 4 এটো কাটিম 4 গুণ 4 4 6 গুণ 24 আৰু এটা 0 আছে গতিকে এটা 0 দিলো ঠিক আছে গতিকে কিমান হ'ব স্পিড 60 কিলোমিটাৰ per hour therefore speed is equal to কিমান হ'ব 60 কিলোমিটাৰ per hour বুজি পাইছে বস্তুটো একেবাৰে সহজ হা জাস্ট ফৰ্মুলাটো মনত ৰাখিব যে স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম হয় আৰু হেনেকে ভ্যালুজ কেটা পুট কৰি দিব আনসাৰটো পাব কিমান 60 কিলোমিটাৰ per hour ওকে নেক্সট আবো শুনিয়াতে কোশ্চেন 5 টু আপনারা দিয়া আছে এটা গাড়ীৰ অডোমিটাৰ মানে কি যে স্পিড মানে কিমান দূৰত আপোনাৰ গাড়ীখন অতিক্ৰম কৰিছে এতিয়ালৈকে হেতু বস্তু আপোনাৰ অডোমিটাৰ বুজায় হা গাড়ীখন আগৰ ফালে থাকে এটা অডোমিটাৰ হেতু মিটাৰ ৰিড কৰে ঠিক আছে সো ইখিনি কিলোমিটাৰ গাড়ীখনে অলৰেডি কি কৰিছে কভাৰ কৰি লৈছে ডিসটেন্স ঠিক আছে গতিকে when the clock shows the time 8:30 am 8:30 বজাত নহয় আগে 8:50 am ত কিমান হৈছে ইমানখিনি হৈছে দূৰত্ব গতিকে তাৰ কিমান মানে স্পিডত হি গৈছে বস্তুটো ওলাব দিছে নহয় আগতে মই কি কৰিম ডিসটেন্সটো ম্যানেজ কৰি লম কিমান ডিসটেন্স হি অতিক্ৰম কৰিছে ঠিক আছে গতিকে আগতে মই ডিসটেন্সটো ওলাই লম সো ডিসটেন্স ইজ ইকুৱেল টু কিমান দিয়া আছে ইয়াতে 57336 এটো ডাঙৰ সংখ্যা এটো আগতে মই লিখিম 57336 কিলোমিটাৰ minus 57321 এটোটা বিয়োগ কৰিম নহয় কিমান পাম মই 15 কিলোমিটাৰ এখিনি মই ব্ৰ্যাকেটৰ ভিতৰত দিলো কিলোমিটাৰ ওকে এখিনি হল ইমান কিলোমিটাৰ তাৰ মানে 15 কিলোমিটাৰ পাম মই হয়নে বিয়োগ কৰিলে মই কিমান পাম 15 ডিসটেন্স কিমান পালো মই 15 কিলোমিটাৰ এতিয়া সময়টো ওলাব লাগিব না টাইম ইকুৱেল টু কিমান আছে 8:50 am minus 8:30 am 8:50 নহয় সো 8:50 am minus এটো মাইনাস দিলো দে ঠিক আছে minus 8:30 am equal to কিমান হ'ব 30 আছে 40 50 মানে 20 মিনিট সময়টো কিমান হ'ব মোৰ 20 মিনিটস ঠিক আছে এটো জানে আপোনালোকে ওলাব 20 মিনিটস কেনেকৈ হৈছে সাইডত মই এতে দেখাই দিও নেকি অলপ এতে সাইডত দি দিও হা 8:50 minus 8:30 ঠিক আছে এইটো 0 হ'ব এইটো 5 minus 3 2 হ'ব এইটো 0 হ'ব এইটো আৱাৰ বুজায় এইটো মিনিট বুজায় সেই কাৰণে মোৰ কিমান হৈছে এইটো হল মিনিট মানে এইটো হল আৱাৰ ঠিক আছে গতিকে মোৰ কিমান হ'ব 20 মিনিট হ'ব এতেকে মই টাইম কিমান পালো সো এতে চাবচোন এতে দুইটা বিয়োগ কৰি মই কিমান পালো 20 মিনিট পালো নহয় এই 20 মিনিটক মই যদি আৱাৰ ঘন্টাত যদি প্ৰকাশ কৰো এই 20ক 60 দি হৰণ কৰিব লাগিব ঠিক আছে তেতিয়া এটো ঘন্টাত আহি গল ওকে এতিয়া এইটো 0 কাটা গল 2 গুণ 2 2 3 গুণ 6 সো 1/3 কি হ'ব আৱাৰ ওকে 1/3 আৱাৰ গতিকে টাইমটো মই কিমান পালো 1/3 আৱাৰ্স পালো তাৰ মানে মোক আৱাৰত কনভাৰ্ট কৰিব লগা হৈছে হা ইয়াৰ পিছত মই কি কৰিম স্পিডটো উলাম স্পিড ইজ ইকুৱেল টু what distance by time okay distance by time ঠিক আছে distance মানে মোৰ কিমান আছিল 15 কিলোমিটাৰ আছিল আৰু টাইম মানে আছিল কিমান 1/3 এটো বস্তু মই জানো এই 1/3 যে আছে নহয় এটা উল্টা হ'ব এটো 3/1 হৈ যাব এটো হৰণ হৈ আছে এই হৰণ চিন গুচাবৰ কাৰণে কি কৰিব লাগিব এটো যে হৰণ চিন আছে এই হৰণ চিন গুচাবৰ কাৰণে মই পূৰণ চিন দিলো এই 1/3 কি হৈ যাব 3 ভাগৰ 1টো 1 ভাগৰ 3 হৈ যাব ঠিক আছে গতিকে 15 into 3 কিমান হ'ব 5 3 যে 15 এক হাতে থাকে 3 গুণ 3 যোগ 1 4 সো 45 হল গতিকে আনসার কিমান হ'ব 45 কিলোমিটাৰ per hour ওকে গতিকে আনসার মোৰ কিমান হল 45 কিলোমিটাৰ per hour বুজি পাইছে বস্তুটো কেনেকৈ ওলাইছো আগতে ডিসটেন্স ওলালো ডিসটেন্স টু 15 কিলোমিটাৰ পালো দুটা বিয়োগ কৰি পেলে তাৰপিছত টাইম ওলালো টাইমটো দুটা বিয়োগ কৰি 20 মিনিটস পালো মিনিটক কনভাৰ্ট কৰিলো আৱাৰত হা আৱাৰত কনভাৰ্ট কৰিবৰ কাৰণে 60 দি হৰণ কৰিছো কাটাকুটি কৰি 1/3 পালো এতিয়া স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইমৰ জায়গাত ডিসটেন্সৰ মান লিখিলো 15 আৰু টাইম মানে 1/3 লিখিলো এটো হৰণ আছে উল্টা হৈ গলে 1 ভাগৰ 3 হল গতিকে এক তলত নিলিখিলেও কথা নাই হা উপৰ 15 3 গুণ পূৰণ কৰিলে 45 পালো গতিকে 45 কিলোমিটাৰ per hour will be the answer okay এতিয়া চাবচোন কোশ্চেন নম্বৰ 6 টো কি দিয়া আছে Salma takes 15 minutes হা from her house to reach her school on a bicycle তাৰ মানে স্কুলৰ ঘৰৰ পৰা স্কুললৈ যোৱাৰ কাৰণে তাৰ 15 মিনিট লাগিছে গতিকে আপোনাৰ টাইম কিমান হ'ব therefore time taken okay time taken কিমান হ'ব 15 minutes
ওকে, তাৰ পিছত কৈছে স্পীড দিয়া আছে যে if the bicycle has a speed of 2 meter per minute, okay, so speed কিমান হ'ব, speed is equal to 2 meter per minute, okay, গতিকে মোৰ ওলাব দিছে distance, নহয় কি ওলাব দিছে, distance ওলাব দিছে, so calculate the distance between her house and school, এইটো question mark দিলো, যি বস্তু ওলাব দিছে question mark দিছো, ঠিক আছে, গতিকে আমি জানো we know that distance is equal to what, distance is equal to, actually আমাৰ ফৰ্মুলা কি আছে, distance আপোনাৰ মই ফৰ্মুলাটো আগতে দি দিওঁ যাতে আপোনালোক কনফিউজ হ'ব নালাগে, হা, আগতে মই ফৰ্মুলাটো মেইন ফৰ্মুলাটো দি দিওঁ আপোনালোকক, যে speed is equal to distance by time, গতিকে ইয়াৰ পৰা যদি বজ্ৰ পূৰণ কৰোঁ মই ক্ৰছ মাল্টিপ্লিকেশ্যন, তেতিয়া মই ওলাব পাৰোঁ যে distance is equal to কি হ'ব, speed into time, ঠিক আছে, speed into time, এতিয়া speed কিমান দিয়া আছে আমাৰ 2 আৰু টাইম কিমান দিয়া আছে 15, নহয়, গতিকে 15 দ্বিগুণ কিমান হ'ব 30, এইটো মিটাৰত আহিব, হা, কিলোমিটাৰ নহয়, ইয়াতে মোৰ স্পীডটো মিটাৰত আছে নহয়, মিটাৰ পাৰ মিনিট, সেই গতিকে মোৰ আনসাৰটো কিমান হ'ব 30 মিটাৰ, ডিষ্টেন্সটো মোৰ কিমান হ'ব 30 মিটাৰ, হা, গতিকে লাষ্টত এটা লাইন দিব পাৰে যে ডিষ্টেন্স বিটুইন Salma's house, okay, Salma's school and her house, okay, house and the school equal to 30 meter, okay, 30, this is the answer, okay, ইয়াতে চাবচোন question number 7 টো দিয়া আছে show the shape of the distance time graph দেখুৱাব দিছে, যদি মোৰ কাৰটো কি হৈ থাকে, কাৰ মুভিং উইথ এ কনষ্টেন্ট স্পীড, যদি এটা স্পীডেদি কি কৰি আছে, কাৰ গতি কৰি আছে, তেতিয়া তাৰ গ্ৰাফটো কেনেকুৱা হ'ব, এইটো হ'ল x অক্ষ, হা, আৰু এইটো হ'ল মোৰ y অক্ষ, ঠিক আছে, x অক্ষত মই টাইম দিছো আৰু y অক্ষত মই ডিষ্টেন্স দিছো, ঠিক আছে, তেতিয়া কি হ'ব, মোৰ এই গ্ৰাফটো নহয় চিধাকে যাব, ওকে, এইটো ইয়াতে O বুলি দিব, গতিকে এইটো হ'ল মোৰ কি, যেতিয়া কাৰটো এটা গতি দি যাই থাকে তেতিয়া মোৰ গ্ৰাফটো এনেকুৱা যাব, কাৰণ যিমান সময় বাঢ়িব সিমান দূৰত্বটো বাঢ়িব আৰু এইটো ফিক্স সময়ত গৈ থাকিব, নহয়, গতিকে এইটো বিন্দু লগ লাগি পেলাই কি হ'ব, এটা ডাইৰেক্ট এনেকে চিধা এটা ৰেখাডাল পাম, ওকে, আৰু যেতিয়া আপোনাৰ কাৰ পাৰ্ক অন এ চাইড ৰোড, যদি পাৰ্ক কৰা হৈছে তাৰ মানে কি গাড়ীখন ৰখি আছে ইয়াতে, suppose সময়টোতো বাঢ়ি আছে, হা, কিন্তু গাড়ীখন ইয়াতে ৰখি আছে, গতিকে মোৰ এনেকে যাব, বুজি পাইছেনে, সেই গতিকে নেক্সট এইটো হ'ল মোৰ A নম্বৰ আৰু এইটো হ'ল মোৰ B নম্বৰ, ঠিক আছে, এইটো y বুলি দিব, এইটো x বুলি দিব, x অক্ষ, এইটো O, এইটো মোৰ A ৰ কাৰণে হৈছে আৰু এইটো হৈছে B ৰ কাৰণে গ্ৰাফ, ওকে, টাইম দিতে বাঢ়িব দূৰত্বটো একেই হৈ থাকিব, সেইকাৰণে মই এনেকে চিধা এটা ৰেখা পাম, ওকে, গতিকে দুটা গ্ৰাফটো মই ইয়াতে দেখুৱাই দিছো, আপোনালোকে ধুনীয়াকে আঁকিব বহি, ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 8 টো চাবচোন, which of the following is correct, কোনটো শুদ্ধ হয়, so ফৰ্মুলা এইটো শুদ্ধ হয়, speed is equal to distance by time is, এইটো is correct দিব নালাগে, ওকে, এইটো বস্তু দিব নালাগে, just speed is equal to distance by time, so আমাৰ second number option টো আছে নহয়, এইটো শুদ্ধ হ'ব, speed is equal to distance by time, okay, this will be the correct answer, ঠিক আছে, নেক্সট চাবচোন the basic unit of speedৰ মৌলিক এককটো কোনটো হ'ব, মিটাৰ পাৰ ছেকেণ্ড, ওকে, মিটাৰ পাৰ ছেকেণ্ড, 4 নম্বৰটো হ'ব বেসিক ইউনিট, ওকে, তাৰে পিছত আপোনাৰ কাৰণ কিলোমিটাৰ পাৰ আৱাৰ যে হ'ব এইটো SI ইউনিট হ'ব, কিলোমিটাৰ পাৰ আৱাৰ এইটো হ'ল SI ইউনিট, ওকে, মিটাৰ পাৰ ছেকেণ্ডটো হ'ল বেসিক ইউনিট CGS, নহয় এইটো হ'ব CGS ইউনিট, এইটো হ'ল SI ইউনিট, SI ইউনিটটো কিলোমিটাৰ পাৰ আৱাৰ, তাৰমানে ডাঙৰ যেতিয়া একক হয় তেতিয়া ডাঙৰ সংখ্যা থাকিলে কিলোমিটাৰ পাৰ আৱাৰ লিখিম, সৰু হলে মিটাৰ পাৰ ছেকেণ্ড, ওকে, নেক্সট কুৱেশ্যন নম্বৰ 10 টো চাবচোন, a car moves with a speed of 40 km per hour for 15 minutes, হা, again then it moves with a speed of 60 km per hour for next 15 minutes, so total distance covered কিমান হৈছে এইটো ওলাব দিছে, ঠিক আছে, এনে আনসাৰটো হ'ব 25 কিলোমিটাৰ, মই আপোনাক কৰি পেলাই দেখুৱাই দিওঁ কেনেকে হ'ব, ৰাফলি দেখুৱাই দিওঁ, হা, 40 km per hour যে আছে আপোনাৰ এইটো বস্তু স্পিড দিয়া আছে, হয়নে, কিন্তু আপনার কি দিয়া আছে সময়টো 15 মিনিটস দিয়া আছে, ঠিক আছে, তো টাইম কিমান দিয়া আছে 15 মিনিট, ইয়াক যদি মই মিনিট, ওকে, ইয়াক যদি মই আৱাৰ্সত আনো তো 15/60 কৰিম, ঠিক আছে, কিমান হৈ যাব এইটো 1/4 আৱাৰ্স, ঠিক আছে, যেতিয়া কাটি 1/4 হ'ব, আগেইন স্পিড দিয়া আছে কিমান 40 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে, গতিকে মোৰ ডিস্টেন্স কিমান হ'ব, ডিস্টেন্স ইজ ইকুৱেল টু স্পিড ইনটু টাইম, ঠিক আছে, মানে 40 into 1/4, ঠিক আছে, তাৰ মানে কিমান হ'ব 10 কিলোমিটাৰ হ'ব, ঠিক আছে, সেম again নেক্সটৰ কাৰণে মই ওলাম টাইম, সেকেন্ড টাইম এইটো T2 বুলি দিলো,
ঠিক আছে, ইয়াতে ব্ৰেকেটৰ চাইডত দিলো হা, এইটো প্ৰথম টাইমৰ কাৰণে, এইটো হ'ল দ্বিতীয় টাইমৰ কাৰণে। সো দ্বিতীয়ৰ কাৰণে মোৰ কিমান দি আছে 15 মিনিট। ইয়াকো সেম মই কি কৰিম 60 দি হৰণ কৰিম, তেতিয়া এইটো বস্তুটো আৱাৰত আহি যাব। এইটো কিমান হ'ব 1/4, সেম আগৰ নিচিনাই। ঠিক আছে, আৰু এইবাৰ দূৰত স্পীড দিয়া আছে কিমান, মোৰ 60 দিয়া আছে। ঠিক আছে, সো ডিস্টেন্স কিমান হ'ব, ডিস্টেন্স ইজ ইকুৱেল টু স্পীড ইনটু টাইম, তাৰ মানে মোৰ 60 ইনটু কিমান হ'ব 1/4, তাৰ মানে মোৰ কিমান হ'ব 4 1 4 5 6 4 5 20। ঠিক আছে, গতিকে 15 কিলোমিটাৰ হ'ল। গতিকে টোটেল ডিস্টেন্স কিমান হ'ব, টোটেল ডিস্টেন্স 15 যোগ 10 সমান কিমান হ'ব 25। ঠিক আছে, গতিকে সেইকাৰণে মোৰ আনসাৰ কিমান হ'ব 25 কিলোমিটাৰ। বস্তুটো মই ৰাফলি বুজাই দিছো। ঠিক আছে, এইটো আপোনালোক দেখুৱাব নালাগে, স্কুলত যদি সোধে কেনেকৈ হৈছে তেতিয়া কৰি দেখুৱাই দিব। এইটো সেকেন্ড টাইম হ'ল, এইটো ফাৰ্ষ্ট টাইম হ'ল, দুটাৰ ডিস্টেন্স ওলাই লৈছো টোটেল আৰু কৰি পেলাই 25 পালো। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 11 টো চাবচোন। সাপোজ টু ফটোগ্ৰাফ shown in figure, ইয়াতে কিতাপত ফিগাৰ দুটা দিয়া আছে হা, it has been taken at an interval 10 second, 10 second ডিফাৰেন্স আছে। So distance if distance is of 100 meter is shown by 1 centimeter in this photograph, then calculate the speed of the blue car speed ওলাব দিছে। এটা আপনার 0.1 সেন্টিমিটার পার সেকেন্ড হবো, নাইবা ইয়াক সেন্টিমিটার যদি কনভার্ট করে মিটার পার সেকেন্ড তেনেহলে 10 হবো। ঠিক আছে, সিমান মই আৰু কৰি দেখুৱা নাই বস্তুটো, যেহেতু 1 সেন্টিমিটাৰৰ কথা সুধিছে নহয়, তে 1 সেকেন্ডত কিমান হ'ব বাই সেকেন্ড কৰি দিয়ক, 0.1 সেকেন্ড সেন্টিমিটাৰ পাৰ সেকেন্ড, নাইবা এইটো 100 মিটাৰ আছে নহয়, সেইকাৰণে এইটো বস্তু 0.1 সেন্টিমিটাৰ পাৰ সেকেন্ড হ'ব, নাইবা সেন্টিমিটাৰ যদি মিটাৰত আনে তেনেহলে 10 মিটাৰ পাৰ সেকেন্ড হ'ব। ঠিক আছে, এইটো চাবচোন কেনেকৈ ওলাব পাৰি, বস্তুটো এনে মই দেখাই দিওঁ যে স্পীড ইজ ইকুৱেল টু কি হয় আপোনাৰ ডিস্টেন্স বাই টাইম। ঠিক আছে, ডিস্টেন্স বাই কি হ'ব টাইম। ওকে, ডিস্টেন্স মানে ইয়াতে আপোনাৰ ডিস্টেন্স কিমান দিয়া আছে 100 মিটাৰ। ওকে, আৰু টাইম কিমান দিয়া আছে আপোনাৰ 10 সেকেন্ড, গতিকে 10 সেকেন্ড দিলো কিমান হৈ যাব, এইটো 10 মিটাৰ পাৰ সেকেন্ড হৈ যাব। গতিকে এনেকে আমাৰ 10 মিটাৰ পাৰ সেকেন্ড পালো। ঠিক আছে, আনসারটো এনে দেখাই দিছো। ওকে, 12 নম্বৰ কোৱেশ্চনটো চাবচোন। আপনার এইটো ফিগার দিয়া আছে, it shows the distance time graph for motion of two vehicles A and B, so which one of them is moving faster। ইয়াতে চাই পেলে ক'ব পাৰে যে কোনটো বেছি স্পীডত যাই আছে গাড়ীখন, অবভিয়াসলি এইটোৱে বেছি স্পীডত যাই আছে নহয়, এইটো বেছি ওপৰৰ ফালে আছে, গতিকে A is moving fast। okay, next 13 নম্বৰ কোৱেশ্চনটো চাবচোন। ইয়াতে দিয়া আছে which of the following distance time graph shows a truck moving with speed which is not constant, মানে কোনটো কনস্ট্যান্ট নহয়। ইয়াতে চাবচোন সব এটা সময়ত ধুনীয়াকে যাই আছে, এটা চিধা ৰাস্তা দি যাই আছে নহয়, কিন্তু এইটো বস্তু ঘূৰি গৈছে, গতিকে 3 নম্বৰ যে আছে নহয়, সেইটো অপশনটো আমাৰ কনস্ট্যান্ট নহয়। ওকে, সো আনসার উইল বি অপশন নম্বৰ 3। ঠিক আছে, কনস্ট্যান্ট মানে কি ধ্ৰুৱক, যদি এটাই স্পীডত নাযায় সেইটো নট কনস্ট্যান্ট বুলি কয়। ঠিক আছে, সেইটো অপশন নম্বৰ 3 উইল বি দ্য ৰাইট আনসার। আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব। ওকে, যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম ভিডি চেনেলটো সাবস্ক্ৰাইব কৰিব। ঠিক আছে, মই আৰু এটা কথা ক'ব বিচাৰিছো যে মই ইচ এণ্ড এভৰি সাবজেক্টৰ ভিডিঅ'ছবিলাক আমাৰ এক্সাম ভিডি চেনেলত দিছো, মই প্ৰভাইড কৰিছো। আপোনালোকে প্লেলিষ্টত গৈ পেলাই ধুনীয়াকে তাৰে পৰা সাবজেক্ট ৱাইজ আপোনালোকে ল'ব পাৰে কুৱেশ্যন আনসাৰ ক্লাছ 7ৰ কাৰণে। ঠিক আছে, যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা, যাতে অসমৰ এভৰি ষ্টুডেণ্ট মানে সিহঁতে আমাৰ কুৱেশ্যন আনসাৰ পাই যাব ভিডিঅ'ছ পাৰৰ। ঠিক আছে, ভিডিঅ'ছৰ পৰা। থ্যাংক ইউ ফৰ ৱাচিং। জয় হিন্দ।